বিভাগৰ হয় আপুনি কি সমস্যা দেখে? মই জল পৰিবহণ বিভাগৰ। আপোনাৰ সমস্যা মানে ল'ৰা ছোৱালী স্কুললৈ যিটো অৱস্থাত আহে নাও আপুনি দেখিলে আপোনাৰ নিজৰে বুকু কঁপি যাব। আৰু ভৰ বাৰিষা যেতিয়া আপোনাৰ পানী শুকাই যাব এহাততকৈ ওপৰ বোকা হৈ যায়। কি হ'লে সুবিধা হ'ব? এখন দলং নাইবা কপি নাও দিলে আমাৰ বেছি আমি ভাল পাম। তাত অকণ ল'ৰা ছোৱালী আপোনাৰ একদম কিমান ছাত্ৰ ছাত্ৰী যাতায়াত কৰে? ছাত্ৰ আপোনাৰ 30ৰ পৰা আহে এতিয়ালৈকে। বৰ্তমান কি নাও ব্যৱহাৰ কৰি আছে? 7 নাও আপোনাৰ এখন আৰু ৰাইজে পাৰ কৰে দেই, গাৰ্জেনবোৰে পাৰ কৰি থাকে। মোৰ ঘৰ এতিয়া বকতা ইকৰাতলি গাঁও। স্কুললৈ মানে কলেজলৈ আমি অহা যোৱা কৰিবলৈ হ'লে এতিয়া প্ৰথম কথা হ'ল মোৰ এতিয়া আজি 10টাৰ পৰা ক্লাছ আছে, কিন্তু এতিয়া মই ইমান সোনকালে এতিয়া আহিবলগীয়া হৈছে এতিয়া এই নাওখনৰ কাৰণে। কাৰণ আমাৰ ইয়াত ঘাটৰি ব্যৱস্থা নাই, এতিয়া ইমান ডাঙৰ পানী। ঘৰৰ মানুহে মোৰ মানে দেউতা কামলৈ যায় আৰু মায়েতো ইমান হেৰিকে পাৰ কৰাব নোৱাৰে, সেইকাৰণে মই সোনকালে আহিবলগীয়া হৈছে এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগতে। এতিয়া কলেজলৈ ইমান মানে আৰু আহোঁতে মোৰ মানে গধূলি হৈ যায় কেতিয়াবা, মানে পাওঁহি সময়ত মই নাওখন নাপাওঁ, মানুহক হেৰি মাতিব লাগে বা কৰিব লাগে, গধূলি হৈ যায় মোৰ আহোঁতে। মানে এতিয়া কেনেকুৱা ধৰণৰ সমস্যাত পৰিছে ইয়াৰ মানুহ? কেনেকুৱা ধৰণৰ সমস্যা মানে এতিয়া পানীটো বাঢ়ি গৈছে, এই ল'ৰা ছোৱালীবোৰ ইমান বিপদসংকুলভাৱে আহিছে। এতিয়া শুকাই যোৱাৰ পিছত গোটেই বোকা হ'ব, বোকাত এআঁঠু তাতকৈ ওপৰত বোকা হৈ যায়। এতিয়া সেইভাগে অহা যোৱা কৰিবলৈ দিগদাৰ হয়। এতিয়া এইফালে আমাক এখন এতিয়া দলঙৰ ব্যৱস্থা হোৱা হ'লে ভাল হ'লহেঁতেন। তেতিয়া আমাৰ বিশেষকে ল'ৰা ছোৱালীবোৰৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা হ'লহেঁতেন। ডাঙৰ মানুহবিলাকে বাৰু মই সেইটো ক'ব বিচাৰিছো যে ৰোগীৰ কাৰণে দিগদাৰ হৈ যায়, কাৰণ ইফালেদি ঘূৰাই নিবৰ কাৰণেও বহুত দূৰ হৈ যায় আৰু গাড়ীৰ কাৰণেও অকণমান দিগদাৰ হৈ যায়। কিন্তু এইফালে আমাৰ কিবা এটা ব্যৱস্থা হোৱা হ'লে ওচৰ হ'লহেঁতেন, তেতিয়া অকণমান পটককে হস্পিটেল পাবলৈও আমাৰ সুবিধা হ'লহেঁতেন। এতিয়া নিজৰ ঘৰতে মই বহুত মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ। আজি এমাহো হোৱাই নাই চাগে, মোৰ মাৰ অকণমান গা বেয়া হৈছিলে, অকণমান বিশেষে হৈছিলে। তেতিয়া মানে একদম লৰালৰিকে একদম আহিবলগীয়া হৈছিলে। সেইখিনি সময়ত মানে মোৰ দেউতা অকণমান ফ্ৰী আছিলে কাৰণেহে, নহ'লেতো দিগদাৰ হ'লহেঁতেন অকণমান। ডাক্তৰে কোৱা মতে সোনকালে নোপোৱাগে হ'লে। আৰু মই চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰিছো যে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ বিধায়ক মহোদয়কো মই এইটোৱে আহ্বান জনাব বিচাৰিছো যে আমাৰ ইয়াত অতি সোনকালে এখন দলঙৰ যাতে ব্যৱস্থা কৰি দিয়ে, সেইটোৱে অনুৰোধ মোৰ ফালৰ পৰা। সকলোৱে সেইটোৱে বিচাৰে, দলং এখন হ'লে আমাৰ বহুত সুবিধা হ'ব ইয়াতে। সেইটোৱে মই তেখেতসকলক অনুৰোধ জনাব বিচাৰিম আপোনালোকৰ জৰিয়তে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।